আছে গৰু নাবাই হাল এনে গৰু থকাতকৈ নথকাই ভাল ঘৰ আছে দুৱাৰ নাই খিৰিকী আছে গ্লাছ নাই স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু ডাক্তৰ নাই আসলতে কথাটো কি জানিবলৈ হলে আপোনালোকে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদনটি আছে গৰু নাবাই হাল এনে গৰু থকাতকৈ নথকাই ভাল ঘৰ আছে দুৱাৰ নাই খিৰিকী আছে গ্লাছ নাই কেন্দ্ৰ আছে ডাক্তৰ নাই হয় আপুনি যি শুনিছে ঠিকই শুনিছে আজি আমি আপোনালোকক দেখুৱাম বিটিআৰ স্থিত স্বাস্থ্য বিভাগৰ উন্নয়নৰ সুফলা স্বৰূপ এনে পৰি আছে বনাইছে এইটো সাইনবোর্ড নিচিনা এনে ৰাখি দিছে হয় কি ক'ব স্বাস্থ্য বিভাগত বিটিআৰ স্বাস্থ্য বিভাগক কি ক'ব স্বাস্থ্য বিভাগক কি ক'ম আমাৰ ইয়াতে বহুত ডেলিভাৰী মানে মানুহবিলাক এনেকুৱা কষ্ট কৰি ঢলমাৰা যাব লগা হয় নাইগাঁও যাব লগা হয় ঢলমাৰাৰ ৰাস্তাটো বিৰাট খাৰাপ ডেলিভাৰী মানুহ বিৰাট কষ্ট পায় তেলে সুবিধা হ'ল হয় এইটো নিৰ্মাণ হোৱাৰে পৰাই কোনো ধৰণৰ ইয়াত নাই নিৰ্মাণ হোৱাৰ পৰাই এনেকৈ পৰি আছে আজিলৈকে কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ নাই কৰা নাই কোনো বাইদেউ অহা নাই কোনো ছাৰো অহা নাই স্বাস্থ্য বিভাগত এইটোৱেই অনুৰোধ আমাৰ কোকৰাঝাৰ বিটিআইটিৰ এম ছাৰ মানে প্ৰমোদ বড়ো এইটো আপত্তি কৰোঁ বস্তুটো যাতে ৰানিং কৰি দিয়ে আমাৰ সুবিধা হয় পাব্লিকৰ কাৰণে বিগত 7 বছৰ ধৰি বন জংঘলেৰে আৱৰি থকা কোকৰাঝাৰ জিলাৰ বাঙালডোবা উপস্বাস্থ্য কেন্দ্ৰ দেখাত যেন এটা ভূত বাংলা চাৰিওফালে লেতেৰা জৰাজীৰ্ণ অৱস্থা কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় আজিলৈকে ব্যৱহাৰ নহল এই কাৰ্যালয়টো দীৰ্ঘদিন ধৰি এনেদৰে জৰাজীৰ্ণ হৈ আছে আমি জনামতে এইটো আনুমানিক 6-7 বছৰ হ'ল এনেকা হয় বস্তুখন পৰি আছে আমি জনামতে বহুত ইয়াৰ আগতে আমি জনাইছিলোঁ যে আমাৰ ইয়াতে যে সাব চেণ্টাৰটো হৈছে তো আমি চৰকাৰৰ ফালৰ পৰা কিবা এটা কৰি দিলে ভাল আছিল একো হোৱা নাই বৰ্তমান কেনেধৰণে অৱস্থাত আছে এতিয়া আহা নচৰা অৱস্থাতে আছে বস্তুটোৱে আপোনালোকে চাব ভিতৰত একদম গৰু ছাগলী সোমাই কিনে আমি এটাই বিচাৰোঁ আমাৰ বাঙালডোবা জনসাধাৰণৰ স্বাৰ্থত যিহেতু আমাৰ ইয়াতে এনেকুৱা ধৰণৰ সাব চেণ্টাৰ নাই তো আমাৰ যদি এনেকুৱা বাঙালডোবা ওচৰত যদি সাব চেণ্টাৰ আছে যাবলগীয়া হ'লে আমাৰ ঢলমাৰা যাব লাগে বহুত অসুবিধা হয় তো এইটো আমি এতিয়া চৰকাৰৰ প্ৰতি আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ জনাম যে আমাৰ বিটিচিৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অৰূপ কুমাৰ দে যাতে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে যাতে আমাক বস্তুখিনি অলপ হেৰি কৰি দিয়ে এইটো আমি দাবী জনাওঁ আচলতে বাইদেউ আহে না নাই বাইদেউ আহে না নাই নাহে ইয়াতে কোনো নাহে কোনো বাইদেউ চাইদেউ নাই আপোনালোকৰ প্ৰস্তুতি বা ডেলিভাৰী পেচেণ্টসকল ক'ত যায় আচলতে এইটো আমাৰ নাইগাঁও যায় আৰু ঢলমাৰা যায় ইয়াৰ পৰাতো দূৰ হয় দূৰ হয় আচলতে কিমান দূৰ হয় ইয়াৰ পৰা আপোনাৰ ঢলমাৰা হ'লে আমাৰ 9 কিলোমিটাৰ এনেকাই হয় 7-8-9 কিলোমিটাৰ হ'ব ইয়াৰ পৰা মানে যাব লগা হয় যাব লগা হয় আৰু বহুত অসুবিধাও হয় ৰাস্তা বেয়া আছে ঢলমাৰা আচলতে কিমান দিন ধৰি এনেকুৱা জৰাজীৰ্ণ হৈ অৱস্থাত পৰি আছে ধৰক আমি জনামতে 6-7 বছৰ হ'ব এনেকুৱা হৈ আছে আজিলৈকে কোনো ধৰণৰ ইয়াত ডক্টৰ বাইদেউ অহা নাই এনে বনাই থৈ দিছে এতিয়া কোন থাকে এইখন ঘৰত কোন থাকে এতিয়া নাথাকে এনে পৰি আছে এনে গৰু ছাগলী থাকে এতিয়া ক'ব গ'লে ইয়াতে ইয়াৰ আচলতে পৰিচালনা সমিতি আছেনে নাই জনামতেতো আছে পৰিচালনা থাকিব লাগেতো আচলতে যদি পৰিচালনা সমিতি আছে তেতিয়াহ'লে পৰিচালনা সমিতিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণটো কি আচলতে ইয়াৰ কাৰণটো কি হ'ব এইটোতো আমি সঠিকভাৱে নাজানো কিন্তু কিবা কাৰণ থাকিব লাগে ইয়াৰ নহ'লে এনেকুৱা ইমান এটা ভাল এটা বস্তু হোৱাৰ কাৰণে সত্ত্বেও বস্তুখিনি কোনো কাৰ্যকৰী নহ'ল কিবা নহয় কিবা আছে আচলতে ইয়াৰ আগত আপোনালোকে কোকৰাঝাৰ জিলাৰ যিজন জইণ্ট ডাইৰেক্টৰ বুলি কয় আচলতে তেখেতসকলক অৱগত কৰিছিল নে নাই এইটো আমি 3 মাহ আগতে আমি আমাৰ গাঁওবুঢ়া আছিল তেওঁৰ জৰিয়তে আমি জনাইছিলোঁ আমাৰ ইয়াতে আশা বাইদেউসকল আছিল সিহঁতকো আমি জনাইছিলোঁ সিহঁতক জনোৱা বুলি কৈছে আমাক আচলতে কোনো ধৰণৰ সুফল পোৱা নাই আমি সুফল পোৱা নাই এতিয়া কি বিচাৰে আচলতে কি বিচাৰে এতিয়া আমি ৰাইজৰ ৰাইজৰ কাৰণে আমি হৈছে যাতে বস্তুটো যাতে আমি আমাৰ কাৰণে হয় যাতে এইটো আমি বিচাৰোঁ মানে চৰকাৰৰ ফালৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ নাও